নিজৰ ঘৰতো সুৰক্ষিত হয় জানো মোৰ ছোৱালীজনী? কেতিয়াবা ভাবোঁ ক'তো যাবলৈ নিদিওঁ তাইক। মোৰ বহুত ভয় লাগে ছোৱালীজনীৰ কাৰণে। আনকি স্কুললৈ পঠিয়াবলৈ মন নাযায় ছোৱালীজনীক, কিয়নো সেই মানুহৰূপী দানৱবিলাকৰ কাৰণে এজনী 5 বছৰীয়া কণমানি আৰু এজনী বুঢ়ী আইতাও একেই। কিন্তু ঘৰৰ ভিতৰতো সুৰক্ষিত হয় জানো ছোৱালীজনী? হয় বন্ধুসকল, অভিনেত্ৰী আইমী বৰুৱাই কলকাতাৰ আৰজিকৰ হাস্পিতালৰ সেই নাৰকীয় ঘটনাক লৈ এটা ফেচবুক লাইভ আহিছিল। লাইভতেই নিজৰ ছোৱালীজনীক লৈ কান্দি কান্দি এই প্ৰশ্নটো কৰা দেখা গৈছিল। তেন্তে বলকচোন অভিনেত্ৰীগৰাকীয়েনো আৰু কি কৈছিল প্ৰথমেই আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো। যিটো যে চলি আছে আচলতে, এগৰাকী মহিলা হৈ যেতিয়া সেই বৰ্ণনাটো পঢ়িছিলো যে ভৰিকেইখন যেন যিমান বহলকৈ মেলি থোৱা ফটোখন দেখিছিলো, বৰ নিলজ্জভাৱে কথাটো কৈছো। মানে এগৰাকী মাক হৈ আচলতে এনেকুৱা কথা কব নোৱাৰে। মই মোৰ নিজৰ ছোৱালীজনী সেইদিনাখনৰ পৰা বিশ্বাস কৰক, মোৰ ছোৱালীজনী এনেকুৱা লাগিছে যেন মই নপঢ়াও, কোনো দৰকাৰ নাই বাহিৰলৈ যাবলৈ, ঘৰতে থাক, তই ঘৰতে বহি থাক। তাৰপিছত আকৌ মনত ভাব হৈছে ঘৰত থাকিলেও সুৰক্ষিত জানো? আপুনি কওকচোন, ঘৰত থাকিলে সুৰক্ষিত জানো? মহেশ কুমাৰ দাসে মৰিগাঁৱৰ পৰা শুভেচ্ছা জনাইছে, থেংক ইউ। কোনোবাই কৈছে মৌমিতাৰ কথা কব ৰচিদুল ইছলাম। হয়, মই সেই কথাটোৱে কৈ আছো। মই বৰ বেছি আজি আচলতে একো কথা পাতিব খোজা নাই। মোৰ নিজকো কিবা নিজৰ ওপৰতো ধিক্কাৰ হৈছে, সমাজৰ ওপৰতো কোনোবাখিনিত ধিক্কাৰ হৈছে। আমি কৰবাত আমি বৰ নিলজ্জ হৈ গৈ আছো, বিৰাট নিলজ্জ। আমাৰ লাজ নাই জানেনে? কি কম, মানে ভাবকচোন, এজনী ছোৱালী পঢ়া শুনা কৰি আজিকালি ডাক্তৰী কৰি পঢ়িবলৈ কিমান কষ্ট কৰিব লাগে, আৰু তেনেকে ডাক্তৰ হোৱাৰ পাছত 36 ঘণ্টাকে ডিউটি কৰে তেখেতে। তাৰ পিছত যেতিয়া নিশা 3টা বজাত আনক সুৰক্ষা দিবলৈ গৈ, আনক মানে চিকিৎসা কৰিবলৈ গৈ তেওঁৰ এইটো অৱস্থা হয়, চকুকেইটা ফুটি তেজ ওলাই আহিছে। ইমান বৰ্বৰ হৈ গলো নে আমি? আৰু মানে কাৰোবাৰ যদি ইমানে মানসিক বিকাৰ ঘটিছে, ইয়াৰ ব্যৱস্থা আছে নহয়। কিছুমান লোক আছে নহয় আপোনালোকক চাৰ্ভিচ দিবলৈ বুলি কৈছো, আছে নহয় তেনেকুৱা লাইচেন্স পোৱা মানুহ, তেওঁলোকৰ ওচৰত কিয় নাযায়? এনেকুৱা এটা অৱস্থা হলনে যে মানে গৰু কুকুৰ ছাগলীও এনেকুৱা অৱস্থা নকৰে। মানে কিনো কম, কি বুজাম, মানে মই মোৰ নিজৰ ছোৱালীজনী সুৰক্ষা লৈ পেলাই মোৰ এতিয়া এনেকুৱা লাগিছে যেন মই প্ৰতিটো মুহূৰ্তত যেনেকে সাৱটি ধৰি থাকিলেও যেন মই বচাব নোৱাৰিম, তেনেকুৱা এটা অৱস্থা। আৰু মইতো গোটেই জীৱনটো তাইক এনেকে ধৰি থাকিব নোৱাৰো, কি কৰিম বাৰু মই? আমাৰ সকলোৰে একেই অৱস্থা। আপোনালোকে নকব এনেকুৱা যে আপোনালোকৰ ডাঙৰ মানুহ, ধনী মানুহ, আপোনালোকে পাৰিব, আমি নোৱাৰিম। মোক বহুতে বোলে কেতিয়াবা কমেণ্ট কৰে তেনেকে যে আপোনালোকে পাৰিব, কিন্তু নহয়। এই সুৰক্ষাৰ ক্ষেত্ৰত আমি সকলোৱে একে। ভাবকচোন, তেওঁ সাধাৰণ এনেকুৱা নহয় বোলে একো বোলে ক'ৰবাৰ গাঁৱৰ চুকৰ ঘুকুতত সোমাই থকা ছোৱালী নহয়, তেওঁ এগৰাকী ডাক্তৰ আছিলে, পঢ়া শুনা কৰি সকলো জনা ছোৱালী, বৰ্তমান সমাজৰ বিষয়ে সকলো কথা জনা ছোৱালী। সেই ছোৱালীজনী কেনেকুৱা বৰ্বৰ হৈ পেলাই মানুহে মানে কি যে কৰিছে নহয়, মানে কৈ পেলাই সেই মোৰ মানে কিবা মূৰটোৱে কিবা গৰম উঠি আহে। এতিয়া শাওণ মাহ বুলি কওঁ আমি, শাওণ মাহ চলি আছে, আমি প্ৰভু শিৱ বাবাক সেৱা কৰো, আমি শক্তি পূজা কৰো। কেইদিনমানৰ পিছত আহিব নৱৰাত্ৰি, আমি ব্ৰত কৰি থাকিম, মাক পূজা কৰিম। তাৰপিছত আহিব দেৱালী, আমি কালী পূজা কৰিম, লক্ষ্মী পূজা কৰিম। কিন্তু বিশ্বাস কৰক, আমি মহিলাক কেৱল পূজাতেই থৈ আছো। দেৱী কৈ পূজা কৰো আৰু তাৰ বাহিৰে একো নকৰো আমি। দীপালী বৰাৰ ভাই কৈছে সুন্দৰ মন্তব্য। বিশ্বাস কৰক, মন্তব্য নহয়, যদি মাক হৈ মই ভাবো যে প্ৰত্যেক গৰাকী মাক যিসকলে চাই আছে, প্ৰত্যেক গৰাকী ছোৱালী, আমি যদি ঘৰৰ পৰা ওলাই যাওঁতে এনেকুৱা অনুভৱ হয় যে আমি সুৰক্ষিত হয়নে, এই কথাটো যদি আমাৰ মগজত আহিব লাগে নহয়, আমি মানুহ হিচাপে আচলতে কৰবাত বৰ বেয়াকৈ ফেইল হলো। মানে আমি মানুহৰ শাৰীত নাই এতিয়া। এয়া কোনোবাই লিখিছে কৃষ্ণা মানুহক, মহিলাক মাতৃৰ লগত, মাতৃভূমিৰ লগত কি লাভ হয় তুলনা কৰে। ভাবকচোন, আমাক পূজা কৰি নাথাকে জানো? কন্যা পূজা আহে নহয়, চাবচোন আপুনি, দুৰ্গা গোসানী এদিন কন্যা পূজা কৰে নহয়। ছোৱালীকেইগৰাকীক বহাই খুব ভৰিত আলতা লগায়, 5-7 বছৰীয়া ছোৱালী, পিছদিনাখন পেপাৰ খুলি পঢ়িব 5 বছৰীয়া ছোৱালী এজনী ৰেপ কৰে। সেই একেজনী ছোৱালীয়ে নহয় জানো?
মই কি কম নহয় কি কম কেনেকে নিজৰ ছোৱালী মানে চাওক দে অকল মোৰ জনীয়ে নহয় আপোনাৰ জনী মোৰ ছোৱালী নহয় জানো আজি সেইগৰাকী ছোৱালী যদি মোৰ ভণ্টি হল হয় মই চিঞৰি নুফুৰিলো হয় জানো প্ৰত্যেকজনে ভাবকচোন যে আমি অকল নিজৰ ছোৱালীজনী নিজৰ ভণ্টিজনী নিজৰ বাইদেউজনী কিয় ভাবো সেইজনী আমাৰ ছোৱালী নহয় জানো পৃথিৱীখন ইমান আগুৱাই গৈছে ঠিক আছে আমি আজি যৌনতাৰ কথা পাতিব লাজ পাওঁ কিন্তু যৌনতাৰ কথা মই ভাবো খোলাকৈ পাতি এই মগজৰ বিকৃতি হোৱা মানুহবিলাকক এটা ঠাইলৈ পঠিয়াব লাগে যাতে চিকিৎসা হয় আৰু এনেকুৱা মানুহ পায় যাতে তেওঁলোকৰ সেই চিকিৎসাৰ কাম আহে মানে তেওঁলোকৰ সেই যিটো ক্ষুধা বুলি কৈছো সেইটো পূৰণ হয় যাতে এনেকুৱা ঠাইলৈ পঠিয়াব লাগে মৰক তাতে গৈ পেলাই গতিকে বন্ধুসকল এয়াই আছিল অভিনেত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে কোৱা কথাখিনি যদি এই সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে তেন্তে অভিনেত্ৰী আইমি বৰুৱাৰ ফেচবুক পেজত গৈ চাব পাৰিব ধন্যবাদ